মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আমি ক্লাছ 10ৰ মেথছ 1.1ৰ 9 নম্বৰ অংকটো কৰিবলৈ লৈছোঁ। তোমালোকে চাই যাবা। ইয়াতে চোৱা 9 নম্বৰটো আমাক কি দিছে? 4টা অংক বিশিষ্ট আটাইতকৈ ডাঙৰ সংখ্যাটো নিৰ্ণয় কৰা, যিটো সংখ্যা 18, 24 আৰু 36ৰে বিভাজ্য। এতিয়া এইটো আমি উলিয়াবলৈ হ'লে আগতে 18, 24 আৰু 36ৰ লসাগু উলিয়াই ল'ব লাগিব। তোমালোকে মন কৰিবা 18, 24 আৰু 36। এতিয়া 18ক যেতিয়া আমি LCM ল'ম তেতিয়াহ'লে 2ৰে দিলে 9 বাৰ যাব। 9 দুগুণ 18, 3ৰে যাব, 3 3 গুণ 9। তেতিয়াহ'লে আমাৰ কিমান ওলাইছে? 2 ইনটু 3 দুটা ওলাইছে। তাৰমানে 3ৰ ওপৰৰ সূচক আমি 2 লিখিব লাগিব। তাৰপিছত আমাৰ 24ক দিছে, 24ক কেনেকৈ কৰিম? 2ৰে দিলে 2 গুণ 2, 2 দুগুণ 4, 2ৰে দিয়া 6 দুগুণ 12, এতিয়া 2ৰে দিলে 3 দুগুণ 6, 2 তিনিটা ওলাইছে। তাৰমানে 2ৰ ওপৰত আমি 3 লিখিব লাগিব, 3 এটা। এতিয়া আকৌ আমি 36ক কৰিম। 2ৰে দিলে 2 গুণ 2 1 থাকিব, 16 হ'ব। 16 হ'লে 8 দুগুণ 16, আকৌ 2ৰে দিয়া 9 দুগুণ 18, 3 3 গুণ 9, 2 দুটা হ'ব। 2ৰ ওপৰত আমি সূচক 2 লিখিব লাগিব, 3 দুটা এনেকৈ লিখিম। এতিয়া আমি কি কৰিম? 18, 24 আৰু 36ৰ লসাগু হ'ব। ইয়াতে লিখিছোঁ। এতিয়া সূচক যাৰ বেছি হ'ব থাকিব এইটোৱে আমি ল'ম। তেতিয়াহ'লে সূচক কাৰ বেছি আছে? ইয়াতে 2ৰ ওপৰত 3 আছে, এইটো আমি লৈ ল'ব লাগিব। তাৰপিছত ইয়াতে 3ৰ ওপৰত 2 আছে, এইটো ল'ব লাগিব। তেতিয়াহ'লে কিমান হ'ব? 2 3টা পূৰণ কৰিলে আমাৰ কিমান হয়? 2 দুগুণ 4, 4 দুগুণ 8। এতিয়া ইয়াতে আমি কিমান পাইছোঁ? 8 পাইছোঁ। এতিয়া 3 দুটা পূৰণ কৰিলে 9 হ'ব। 8 9 গুণ কিমান হয়? 72। এতিয়া তোমালোকে মন কৰিবা আমাৰ লসাগু কিমান আহিছে? 72। এতিয়া 72ৰে আমি 4টা অংকৰ আটাইতকৈ ডাঙৰ সংখ্যাটো হ'ব 9999। তেতিয়াহ'লে 9999 আমি 72ৰে কি কৰিব লাগিব? হৰণ কৰি ল'ব লাগিব। 72ৰে তেতিয়াহ'লে দুটা কৰি ল'ম আমি। দুটা কৰি ল'লে এবাৰ যাব। 72 মাইনাছ কৰা, মাইনাছ কৰিলে 9ৰ পৰা 2 গ'লে 7, আৰু ইয়াতে 9ৰ পৰা 7 গ'লে 2, ইয়াতে 9 এটা নামি যাব এইটো। এতিয়া ইয়াক কিমানেৰে যাব? 4ৰে দিলে যায় নেকি? কৰি চাই লোৱা। 4 দুগুণ 8, 7 গুণ 28, নাযায়, বেছি হৈ যায়। তাৰমানে 3 বাৰ দিম আমি। 3 বাৰ দিলে কিমান হয়? 3 বাৰ দিলে 3 দুগুণ 6, 3 7 গুণ 21, 216। কেইবাৰ দিছোঁ আমি? ইয়াতে আমি 3 বাৰ দিছোঁ। তেতিয়াহ'লে আমাৰ হ'ব 216। 216 বিয়োগ কৰা, 9ৰ পৰা 6 গ'লে 3, 7ৰ পৰা 1 গ'লে 6, আৰু ইয়াতে 2 0 লিখিব নালাগে, 9টো নামি যাব। এতিয়া চোৱা, এইটো আমি 8ৰে দি চাম কিমান ওলায়। 8ৰে দিলে 72ক যদি 8ৰে দিওঁ, 8 দুগুণ 16, 16 6 থাকিব 1, 7 গুণ 7 8 গুণ কিমান হয়? 56 হ'ব, 57 এইটো ওলাব। তেতিয়াহ'লে আমি ইয়াতে 8 বাৰ দিছোঁ। তেতিয়াহ'লে 5 7 6, এইটো মাইনাছ কৰি দিয়া।
9ৰ পৰা 6 গ'লে 3 হ'ব। ইয়াতে 13 হ'ব, এক আনিলে 13 পৰা 7 গ'লে 6, 63 ওলাইছে। 63 ওলাইছে। এতিয়া আমি কি কৰিব লাগিব, আমাৰ যিহেতু 63 ওলাইছে, এতিয়া আমি কি কৰিব লাগিব, আটাইতকৈ ডাঙৰ যিটো আমাৰ সংখ্যা আছে এইটোৰ পৰা আমি 63টো মাইনাছ কৰি দিম, আমাৰ এনচাৰটো ওলাই যাব। এতিয়া আমাক কি কৈছে, তাকে 18, 24 আৰু 36 বিভাজ্য। যোৱা 4টা অংশ বিশিষ্ট অংক বিশিষ্ট আটাইতকৈ ডাঙৰ সংখ্যাটো হ'ব তেতিয়াহ'লে আমি কি কৰিম, 9999ৰ পৰা আমি 63টো মাইনাছ কৰি দিম। কিমান হ'ব, 9ৰ পৰা 3 গ'লে 6 হ'ব, 9ৰ পৰা 6 গ'লে 3 হ'ব। এইটো হ'ব আমাৰ শুদ্ধ উত্তৰ। এতিয়া তোমালোকে প্ৰশ্ন 10 নম্বৰটো তোমালোকে চাই যোৱা। কি কৈছে, আমাক কৈছে যে পি আৰু কিউ সংখ্যা দুটাৰ 1245 এটা উৎপাদক হয়। তলত দিয়া কোনটো বিকল্পৰ 1245 এটা উৎপাদক হ'ব? এই 4টা দিছে। এতিয়া আমি চাব লাগিব, চোৱা। যেনেকে 1245টো কাৰ উৎপাদক হয়, পি আৰু কিউ সংখ্যা দুটাৰ উৎপাদক হয়। তেনেকে আমি যদি কওঁ যে 6ৰ এটা উৎপাদক কিমান, 2 কওঁ, তেতিয়াহ'লে নেক্সটটো পূৰণ আমাৰ কিমান হ'ব, 3 হ'ব। সেই 3ৰ ঠাইত যদি আমি m ধৰি লওঁ, তেতিয়াহ'লে কি হ'ব, 6 2m হ'ব। ঠিক তেনেকৈ এইটো যদি আমি কৰোঁ, তেতিয়াহ'লে পি, যিহেতু আমাৰ পিৰ এটা উৎপাদক কিমান, 1200 কিমান দিছে, 45 দিছে। তেতিয়াহ'লে আনটো আমাৰ m বুলি আমি ধৰিছোঁ। ঠিক তেনেকৈ কিউ যদি আমি ধৰোঁ, তেতিয়াহ'লে 1245 কিউৰো এটা উৎপাদক হয়, গতিকে আনটো আমি n ধৰিছোঁ। এতিয়া আমি 1 নম্বৰটো কৰিম। 1 নম্বৰটো আমাক কি দিছে, পি প্লাছ কিউ দিছে, পি প্লাছ কিউ দিছে। তাৰপিছত পিৰ জেগাত পিৰ মানটো বহাই দিম, 1245 m প্লাছ কিউৰ মানটো আমি বহাই দিম 1245 n। তেতিয়াহ'লে আমি কমন ল'ম, কমন ল'লে 1245 আহিব, থাকিব m প্লাছ n। তেতিয়াহ'লে 1245ক এইখিনিক 1245 হৰণ যাবনে, যাব। তাৰমানে পি প্লাছ কিউ কি হয়, পি প্লাছ কিউৰ, এতিয়া আমি ইয়াতে গম পালো যে 1245 এটা পি প্লাছ কিউৰ উৎপাদক হ'ব। নেক্সট আমাক কি দিছে, 2 নম্বৰটো দিছে পি মাইনাছ কিউ দিছে। তেতিয়াহ'লে আমি 2 নম্বৰটো ইয়াতে কৰিম, পি মাইনাছ কিউ। তেতিয়াহ'লে পি কিমান হ'ব, 1245 হ'ব, m মাইনাছ কিউ হ'ব, 1245 n হ'ব। তেতিয়াহ'লে 1245 যদি আমি কমন লৈ লওঁ, তেতিয়াহ'লে m মাইনাছ n হ'ব। ঠিক এইটোক আমি 1245ৰে হৰণ কৰিব পাৰিম। গতিকে আমি কি লিখিম, 1245 এটা পি মাইনাছ
কিউৰ উৎপাদক হ'ব। তাৰপিছত 3 নম্বৰটো মন কৰা। 3 নম্বৰটো কি দিছে? 3 নম্বৰটো আমাক দিছে 3 নম্বৰটো আমাক কি দিছে? P ইনটু Q দিছে। P ইনটু Q মানকেইটা বহাই দিয়া 1245 M ইনটু 1245 N। এইটোক আমি 1245 হৰণ কৰিব পাৰি। তাৰমানে এইটো আমি লিখিম 1245 এটা P ইনটু Qৰ উৎপাদক হ'ব। এতিয়া 4 নম্বৰটো মন কৰা। 4 নম্বৰটো আমাক কি দিছে? P ডিভাইড Q দিছে। তেতিয়াহ'লে মানকেইটা বহাই দিয়া আগতে 1245 M ডিভাইড 1245 N। তেতিয়াহ'লে আমাৰ 1245টো ওপৰত হ'ব 1245 M, ইয়াতে হ'ব 1245 N। এইটো কাটি যাব দুটা, আমাৰ কি থাকিব? ইয়াতে লিখিছোঁ, তলত থাকিব M বাই N। তোক আমি 1245 আমি হৰণ কৰিব নোৱাৰোঁ, গতিকে কি হ'ব? তেতিয়াহ'লে ইয়াতে লিখা থাকে 1245 এটা P ডিভাইড Qৰ উৎপাদক নহ'ব। এইটো হ'ব। এতিয়া আমাৰ অপশ্যন কেইটা আমি চাই লওঁ কি দিছে। অপশ্যন কেইটা আমাৰ চাম। এতিয়া তোমালোকে মন কৰা 10 নম্বৰৰ আমাৰ শুদ্ধ উত্তৰটো C হ'ব। C শুদ্ধ উত্তৰ হ'ব। এতিয়া কি দিছে? কেৱল 1, 2 আৰু 3 হ'ব, 4টো নহয়। গতিকে আমাৰ 10 নম্বৰ চিটো আমাৰ শুদ্ধ উত্তৰ হ'ব। তাৰপিছত আমি 11 নম্বৰটো কৰিব লৈছোঁ। এতিয়া তোমালোকে 11 নম্বৰটো মন কৰা। কি দিছে আমাক? স্তম্ভ মিলোৱা। স্তম্ভ মিলোৱা তাতে কি দিছে চোৱা। আমাক দিছে স্তম্ভ 1 মৌলিক নাইবা যৌগিক কোনোটোৱেই নোহোৱা সংখ্যাটো হ'ল। এতিয়া মৌলিক আৰু যৌগিক কোনোটোৱেই নহয়, এনেকুৱা সংখ্যা কোনটো হ'ব? আমাৰ 1, কাৰণ 1টো মৌলিকো নহয় যৌগিকো নহয়। তাৰমানে P2 4। এতিয়া P2 অপশ্যনত চোৱা তোমালোকে P4 এটা আছে, সেইটো P4 আছে। তাৰপিছত আমাৰ 2 নম্বৰত Q নম্বৰত দিছে একমাত্ৰ যুগ্ম মৌলিক সংখ্যা। যুগ্ম হ'ব আৰু মৌলিক হ'ব, তেতিয়াহ'লে 2 হ'ব। তাৰমানে Q3 আছে নে নাই চোৱাচোন, Q3 আছে। তাৰপিছত আমাক কি দিছে? R দিছে 12, 15, 21ৰ গসাউ। এতিয়া গসাউ সেইটো হ'লে আমাৰ কি হ'ব? 12, 15, 21ক গসাউ 3 হ'ব, এইটো হ'ব। তাৰমানে আমাৰ R 2 হ'ব। R 2 আছে নে নাই? আছে। তাৰপিছত S নম্বৰটো আছে আমাৰ 2 আৰু 9ৰ লসাগু। এতিয়া লসাগু হ'লে 9 2 18, 1 হ'ব। তাৰমানে Sৰ আমাৰ 1 হ'ব। তাৰমানে A নম্বৰ অপশ্যনটো আমাৰ শুদ্ধ হ'ব। 11 নম্বৰ এইটো আমাৰ শুদ্ধ হ'ব। তাৰপিছত 12 নম্বৰটো মন কৰা। 12 নম্বৰটো আমাক কি দিছে? এতিয়া তোমালোকে 12 নম্বৰটো মন কৰিবা। 12 নম্বৰটো আমাক দিছে উক্তি P দুটা ক্ৰমিক স্বাভাৱিক সংখ্যাৰ গসাউ। এতিয়া ক্ৰমিক মানেনো কি? যেনেকে 1, 2, 3, 4, 5 এইবিলাক হৈছে ক্ৰমিক সংখ্যা। যেনেকে 1 আৰু 2 যদি আমি লওঁ, 1 আৰু 2ৰ গসাউ কিমান হ'ব? 1 হ'ব। তাৰমানে P নম্বৰ উক্তিটো আমাৰ শুদ্ধ হ'ব। তাৰপিছত উক্তি Q2 দিছে দুটা সহমৌলিক সংখ্যাৰ গসাউ 1। তো সহমৌলিক মানে কি? যাৰ কোনো সাধাৰণ উৎপাদক নাই, কেৱল 1 থাকিব, 1ৰ বাহিৰে কোনো সাধাৰণ উৎপাদক নাই। এইকেইটাক কি বুলি কোৱা হয়? সহমৌলিক বুলি কোৱা হয়। তেতিয়াহ'লে দুটা সহমৌলিক সংখ্যাৰ গসাউ কিমান হ'ব? 1 হ'ব। এইটো
সত্য আছে। তাৰ মানে আমাৰ শুদ্ধ হ'ব পি আৰু কিউ দুয়োটাই সত্য। চি নম্বৰ অপশ্যনটো আমাৰ শুদ্ধ হ'ব। তাৰমানে 12 নম্বৰৰ চি শুদ্ধ উত্তৰ।